আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। অৰুণোদয় আঁচনি 25 ছেপ্টেম্বৰ তাৰিখে কিয় টকা নিদিলে সেই সম্পৰ্কে জানিব পাৰিব বা মূল উদ্দেশ্য কি সেই সম্পৰ্কে জানিব পাৰিব। অৰুণোদয় টকা কি কাৰণে নিদিলে ৰহস্যৰ সম্পৰ্কে জানিব পাৰিব। আপুনি দুমাহৰ টকা একেলগে লাভ কৰিব নেকি সেই সম্পৰ্কে জনাম। নিশ্চয় আপুনি দুমাহৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব। কোন মাহৰ টকা আপুনি লাভ কৰিব? 2500 টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত, কিন্তু কেতিয়াকৈ লাভ কৰিব সেই সম্পৰ্কে জনাম। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ টকা দিব চৰকাৰে, নিশ্চয় জানিব পাৰিছে। এতিয়া কথা হ'ল কেতিয়াকৈ আপোনাক প্ৰদান কৰিব সেই সম্পৰ্কে জনাম। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় যে অৰুণোদয় আঁচনিখনৰ লগত জড়িত অসমৰ 40 লাখ মহিলাক সাঙুৰি লৈছে অৰুণোদয় আঁচনি 3 পইণ্টৰ জৰিয়তে। এই অৰুণোদয় আঁচনিখনে আপোনালোকক প্ৰদান কৰিব কিমানকৈ 1250 টকাকৈ প্ৰদান কৰিব প্ৰত্যেক মাহতে। কিন্তু অসম চৰকাৰে আকৌ নতুনকৈ এটা সংযোজন কৰিছিল মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। সেই ইন্ধন আঁচনিৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ'ব 250 টকা। আপোনালোকে টোটেল প্ৰত্যেক মাহতে লাভ কৰিবলৈ সক্ষম হ'ব কিমান? 1500 টকা লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি প্ৰযোজ্য হ'ব কেতিয়াৰ পৰা প্ৰযোজ্য হ'ব? জানুৱাৰী মাহৰ পৰাহে 2024ত প্ৰযোজ্য হ'ব। এতিয়া মূল বিষয়বস্তুটো হৈছে আপোনালোকক অৰুণোদয় আঁচনি কেতিয়াকৈ টকা দিব বা আপোনালোকক 2500 টকা কেতিয়াকৈ বেংক একাউণ্টত সোমাব। এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় অৰুণোদয় আঁচনিখন 1 আৰু 2 নম্বৰটো গৈ পেলাই প্ৰত্যেক সদস্যকে ভেৰিফিকেশ্যন কৰি বা হিতাধিকাৰীক ভেৰিফিকেশ্যন কৰি অৰুণোদয় 3ত সাঙুৰি লৈছে। প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখে দিয়াৰ কথা আছিল, কিন্তু 10 তাৰিখে তেওঁলোকে টকাখিনি আপোনালোকক প্ৰদান নকৰিলে। ক'লে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিহেতু জন্মদিন 17 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক টকাখিনি প্ৰদান কৰিম বুলি কৈছিল, কিন্তু তেতিয়া আপোনালোকক টকা নিদিলে টেকনিকেল ইছ্যুৰ কাৰণে টকাখিনি পঠিয়াব নোৱাৰিলোঁ বুলি ক'লে। কোৱাৰ পিছত আকৌ ক'লে যে আপোনালোকক 25 ছেপ্টেম্বৰ তাৰিখে টকা প্ৰদান কৰিব, কিন্তু 25 ছেপ্টেম্বৰ তাৰিখে আপোনালোকক কৈছিল যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা আপোনালোকক টকা প্ৰদান কৰিব। কিন্তু অসমৰ যি পৰিস্থিতি হৈ আছে বা আপোনালোকে নিশ্চয় গম পায় অসমৰ এগৰাকী বিখ্যাত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ গুপ্ত ৰহস্য বা মৃত্যুৰ ৰহস্যৰ সম্পৰ্কে কোনো সুংসূত্ৰ উলিয়াব পৰা নাই। সেই সংক্ৰান্তত এইকেইদিন টকা আপোনালোকক দিয়া নাই। আৰু এইকেইদিনত আপোনালোকে নিশ্চয় গম পায় যে ব্ৰিটিছিত ইলেকশ্যন চলি আছে বা নিৰ্বাচন চলি আছে। নিৰ্বাচন ভোট গণনাৰ প্ৰক্ৰিয়াও সম্পূৰ্ণ হৈ গৈছে। আগন্তুক যিহেতু 29 ছেপ্টেম্বৰৰ পৰা পূজাৰ আগতে আপোনালোকে টকাখিনি লাভ নকৰিব। আপোনালোকে পাবলৈ সক্ষম হ'ব অক্টোবৰ মাহতহে টকাখিনি পাবলৈ সক্ষম হ'ব। আপোনালোকে অক্টোবৰ মাহত দুমাহৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব। ছেপ্টেম্বৰ আৰু অক্টোবৰত টোটেল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 2500 টকা। এতিয়া আপোনালোকে কেতিয়াকৈ টকা লাভ কৰিব? এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পায় অৰুণোদয় দিন হিচাপে অসম চৰকাৰে ঘোষণা কৰি থোৱা আছে প্ৰত্যেক মাহৰ 10 তাৰিখে। আপোনালোকে হয়তো অক্টোবৰ মাহৰ 10 তাৰিখে টকাখিনি পাবৰ বাবে সক্ষম হ'ব, 2500 টকা পাবৰ বাবে সক্ষম হ'ব। ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ দুমাহৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমোৱাব। নিশ্চয় বুজি পাইছে। যদি এইকেইদিনত আপোনালোকে টকা লাভ নকৰে তেন্তে আপুনি কি কৰিব? নিশ্চয় আপোনাৰ যদি বেংকৰ কিবা প্ৰব্লেম হৈ আছে, যদি আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক নাই বা মোবাইল নাম্বাৰ লিংক নাই, আপোনালোকে লিংক কৰি ৰাখক। যিহেতু অসম চৰকাৰে DBTৰ জৰিয়তে আধাৰ কাৰ্ডৰ সংলগ্ন বেংক একাউণ্টত টকাখিনি পঠায়, সেই কামখিনি কৰি ৰাখক। নিশ্চয় আপুনি টকাখিনি পাবৰ বাবে সক্ষম হ'ব। আৰু এটা কথা আপোনালোকক কৈ থৈ যাওঁ, যিহেতু আপোনাৰ লিষ্টত নাম আছে, যদিহে আপোনাৰ লিষ্টত নাম আছে আপোনালৈ অসম চৰকাৰে 1 ৰুপিজ ক্ৰেডিট কৰিছে বা এটকা আপোনাৰ একাউণ্টত সোমাইছে বা আপোনাৰ মুখ্যমন্ত্ৰীৰ চিঠি আহিছে, নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া বন্ধু বান্ধৱীসকল
যদি আপোনাৰ একাউণ্টত 1 ৰুপিজটো ক্ৰেডিট হোৱা নাই তেন্তে আপোনাৰ মোবাইললৈ SMS অহা নাই, আপুনি চিন্তা কৰিব নালাগে। নিশ্চয় আপোনাৰ যদি লিষ্টত নাম আছে নিশ্চয় আপুনি টকাখিনি পাবৰ বাবে সক্ষম হ'ব, চিন্তা নকৰিব। বেংকৰ কিবা ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ একাউণ্টত টকা নোসোমাব পাৰে, হয়তো আপোনাৰ মোবাইল নাম্বাৰ বেংকৰ লগত লিংক নাই, সেই হেতুকে আপোনাৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম নহ'ব। আপোনালোকে অক্টোবৰ মাহৰ 10 তাৰিখে যিহেতু অৰুণোদয় দিন ধাৰ্য কৰা হৈছে, সেই অৰুণোদয় দিনৰ দিনাখনেই আপোনালোকে 2 মাহৰ টকা একেলগে পাবৰ বাবে সক্ষম হ'ব। মই এইটো আপোনালোকক ধাৰণা কৰি জনাইছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা কোনো ন'টিচ জাৰি কৰা নাই। অৱশ্যে ন'টিচ জাৰি কৰিব, 2 এদিনৰ পাছত ন'টিচ ওলাব, তেতিয়া ন'টিচ ওলালে ভাল ধৰণে আপোনালোকে জানিব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি আপুনি উপকৃত হৈছে ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব, তেতিয়াহে 10 গৰাকী ব্যক্তি উপকৃত হ'ব। আপুনি যদি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমে ভিজিট কৰিছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব, তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই, আকৌ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।